এখন বিছনা দেখাওঁ পোনপ্ৰথমে সকলোকে। এখন বিছনা, বিছনাখনৰ ওপৰত আছে দুখন তুলি, গাৰু আছে, গাৰু কভাৰ, বেডশ্বীট, আঁঠুৱা, এইফালে আছে এনেকুৱা ষ্টেণ্ড, কেৰাহী, বাল্টিং, থাল, গিলাচ আৰু চচপেন, এনেকুৱা দুখন তুলি, এখন বিছনা। এখন চাই লওক, বিছনাখন চাই লওক, আছে চকী আৰু এনেকুৱা বাল্টিং। এতিয়া এইবোৰ বস্তু ক'ত যাব আচলতে? এইবিলাক এতিয়া নেপালী খুঁটি গাঁৱৰ 3খন গাঁৱত আমালোকে এইবিলাক কাইলৈ লৈ যাম। গাঁৱত যাব, 3খন গাঁৱত যাব। এইকেইটা গোলাঘাটৰ পৰা যাব, গোলাঘাটৰ মহেশ্বৰ ভৱনৰ পৰা যাব। গোলাঘাট মহীশূৰ ভৱনৰ পৰা মাৰোৱাৰী সমাজ হৈ পেলাই এই সকলো বস্তুবিলাক আমি লৈ যাম কাইলৈ। আৰু তাত যিবিলাক বানপানীত যিটো আটাইতকৈ বেছি বিধ্বস্ত গাঁও যিটো হৈছে, এই গাঁৱৰ লৈ যাবৰ কাৰণে আমি এইবিলাক বস্তু যোগান ধৰিব কাইলৈ লৈ যাম। ইয়াৰ আগতো আমি প্ৰায় 3-4 বাৰমান এইপিনে দি আহিলোঁ। ইয়াৰ আগতে নাজিৰা সমষ্টিৰ গেলেকীত, গোহাঁই গাঁৱতো আমি এইবিলাক মানে প্ৰায় 50টামান ঘৰত আমি বস্তু দি আহিলোঁ। আৰু তেতিয়া আমি দেখিছোঁ নেপালী খুঁটিৰ যিবিলাক গাঁওবিলাক আছে, তাত মানুহবিলাক তেতিয়ালৈকে তাত গাঁৱত যোৱাই নাই, সিহঁতে মানে বাহিৰতে আছে। তেতিয়া সিহঁতৰ গাঁৱত আমি খবৰ লৈ আহি পেলাই এইবিলাক বস্তু আমি যোগান ধৰিলোঁ। যিহঁতৰ কি কি ৰিকুৱাৰমেণ্ট আছে আমি এইবিলাক যোগান ধৰি লৈছোঁ। এতিয়া কাইলৈ আমি এইবিলাক লৈ পেলাই এইবিলাক পৰিয়ালক দিম। এখন এখন ঘৰৰ কাৰণে এটা এটা ছেট যাব, এটা পৰিয়ালত আমি এটা ছেট গোটেইটো মিলাই দিছোঁ। এইটো কিমানটা পৰিয়ালৰ কাৰণে দিয়া? প্ৰায় 123টা ঘৰৰ নাম আমাৰ আহি গ'ল। তাৰ ওপৰতে যদি প্ৰায় 150মান ঘৰৰ আমাৰ টাৰ্গেট আছে যে আমি 150মান ঘৰত এইবিলাক ঘৰত এটা এটাকৈ ছেট দিম। ইয়াত কিমান বস্তু আছে তোমালোকৰ? আমাৰ প্ৰায় 150টা পৰিয়ালক দিব পৰা বস্তু আছে। আৰু আমি এইটো আমাৰ মাৰোৱাৰী সমাজৰ ফালৰ পৰা এইটো 4ৰ্থবাৰৰ কাৰণে আমি অহা কাইলৈ আমাৰ নেপালী খুঁটিৰ 3খন গাঁৱলৈ যাম। আমাৰ সেই 3খন গাঁৱৰ লিষ্ট আমাৰ ওচৰত অলৰেডি আছে। আৰু তাৰ আগতে আমি এবাৰ গোহাঁইগাঁও, গেলেকী অঞ্চলত, গোলাঘাটত আৰু নেপালী খুঁটিত আমি আগত দুবাৰ দি আহিছোঁ। নেপালী খুঁটি আৰু গেলেকী অঞ্চলত এইটো 3য়বাৰৰ কাৰণে আমি কালি যোৱাৰ ঠিক কৰিছোঁ। আমাৰ প্ৰায় 150 পৰিয়ালৰ বস্তু আমাৰ ওচৰত মজুত আছে। আপোনাৰ ওচৰত আছে কিমানখিনি বস্তু কালি দিয়া হ'ব? আৰু আমি যাত্ৰাটো যাত্ৰাটো আমাৰ গোলাঘাট মহেশ্বৰ ভৱনৰ পৰাই আৰম্ভ হ'ব। এইটো মাৰোৱাৰী সমাজৰ ফালৰ পৰা হৈছে। নিজৰ ফালৰ পৰা মাৰোৱাৰী সমাজ নিজৰ ফালৰ পৰা কৰিছে। আমি প্ৰথম পৰ্যায়ত যেতিয়া গৈছিলোঁ তেতিয়া মানে খোৱা বস্তু, খাদ্য সামগ্ৰী এসবলৈ গৈছিলোঁ। তাত গৈ যেতিয়া চিটুৱেশ্যন চালোঁ আমাক খুব বেয়া লাগিলে। তাৰপিছত আমি আকৌ আহিলোঁ। তেতিয়া ছেকেণ্ড টাইম আমি তিৰপাল, কাপোৰ, ফিনাইল, ব্লিচিং পাউডাৰ এসব লৈ গ'লোঁ। তথাপিও মনটো ভাল লগা নাই, তাত এতিয়ালৈকে বহুত প্ৰয়োজন আছে। তেতিয়া আমি গাঁৱৰ মানুহকেইটাক আমি প্ৰতিশ্ৰুতি দিলোঁ যে আমি আকৌ চেষ্টা কৰিম আৰু কিবা কিবি আপোনালোকৰ কাৰণে লৈ আহিম। সেই প্ৰতিশ্ৰুতিত আমি আহি ইয়াত গোলাঘাট মাৰোৱাৰী সমাজত এটা আপিল কৰিলোঁ। কাৰণ ইমানখিনি দি দিলে চব মানুহ বেপাৰী, তেতিয়া তাৰপিছত বজাৰৰ পৰা চব লোৱা হৈ গ'ল। আমি এটা আপিল কৰিলোঁ যে অহা 6 মাহলৈকে আমি আমাৰ ধৰ্মীয় ফেষ্টিভেল হওক, কালচাৰেল ফেষ্টিভেল হওক, এসবক অলপ সমূহ কৰি পেলাই সৰুকৈ পাতি পেলাই এই যিকেইটা পইচা হয় এইকেইটা আমি মানৱ সেৱাত লগাওঁ। সেই আপিলৰ পৰা আমাৰ মাৰোৱাৰী সমাজৰ চব মানুহক মই ধন্যবাদ দিছোঁ যে সিহঁতি আগবাঢ়ি পেলাই ইমানখিনি বস্তু আমাক দিছে। আৰু এই বস্তুটো লৈ পেলাই আমি যাব পাৰিম আগত। এতিয়া সিহঁতৰ কথা আমি প্ৰতিশ্ৰুতিটো ৰাখিব পাৰিম, এই উদ্দেশ্যতে আমি এইটো আপিল কৰিছিলোঁ। এতিয়া আমি মানে কি আছে 50 ঘৰ, যিটো বাসু গাঁৱত আমাৰ 45 ঘৰ প্ৰায়, সিহঁতক আমি 10 তাৰিখে আমাৰ 9 আগষ্টত আমাৰ 10জনীয়া টিম এটা গৈ পেলাই সিহঁতক দি আহিলে বস্তু। তাৰপিছত এতিয়া আমি কালি যাম নেপালী খুঁটি চাৰ্ভে কৰি আহিলোঁ। তাৰপিছত আমি 50টা ফেমিলিক দিলোঁ অলৰেডি। এইটো এতিয়া যিখিনি বস্তু দিয়া হৈছে আগতীয়াকৈ চাৰ্ভে কৰিলে? আগতে চাৰ্ভে কৰিলোঁ, সিহঁতক সুধিলোঁ কি কি লাগে। এতিয়া নেপালী খুঁটিত যিকেইটা গাঁৱত আমি গৈ আছোঁ সিহঁতৰ ঘৰ চব পুৰা বিনষ্ট হৈ গ'ল, একো নাই। এতিয়া সিহঁতি বাঁহ খুঁটা দি ঘৰ বনাই আছে, সেইকাৰণে ইমান ডিলে কৰিলোঁ আমি। এতিয়া সিহঁতি কৈছে আমাৰ খুঁটাটো থিয় হৈ গ'ল, আপোনালোকে বস্তু আনিব পাৰে। সিহঁতৰ যোগাযোগতে আমি লিষ্ট আছে আমাৰ ওচৰত, লিষ্ট মতে সিহঁতৰ ঘৰ হিচাপত। ধন্যবাদ। এটা পৰিৱেশ দেখুৱাওঁ, গোলাঘাটৰ পৰিৱেশ দেখুৱাইছোঁ এতিয়া, গোলাঘাটৰ মহেশ্বৰ ভৱনৰ পৰিৱেশ। এইদৰে 500 তুলি পুৰা সাজু হৈ আছে কালি যাবৰ কাৰণে। কালি ইয়াৰ পৰা যাব মহেশ্বৰ ভৱনৰ পৰা শিৱসাগৰলৈ। এইফালে যদি চাই 200খন বিচনাৰ পৰা সাজু হৈ আছে। এইদৰে ইয়াৰ পৰা যাব। আৰু যদি চাই বাহিৰলৈ গাড়ী, ইফালে গাড়ীত অলৰেডি মানে বস্তু লুট কৰা হৈছে। এইদৰে গাড়ীত লুট কৰি আছে। গোলাঘাটৰ মাৰোৱাৰী সমাজে এইদৰে গোলাঘাটৰ পৰা যাব তেওঁলোকে বান সাহায্য দিবৰ বাবে। এইদৰে সকলো কেৰাহী, যদি চাই কেৰাহী, বাল্টিঙৰ পৰা আদি কৰি এইসমূহ সামগ্ৰী, ইফালে চেয়াৰো দেখিছিলোঁ, চেয়াৰো এইফালে সাজু হৈ আছে। এইফালে পানীৰ বটলো সাজু হৈ আছে। এইদৰে কাইলৈ গোলাঘাটৰ পৰা তেওঁলোকে ৰাওনা হ'ব শিৱসাগৰলৈ। গোলাঘাটৰ মাৰোৱাৰী সমাজ ইতিমধ্যে গোলাঘাটৰ মানে মহেশ্বৰ ভৱনত সকলো বস্তু সাজু কৰি তেওঁলোকে থৈছে। আৰু কাইলৈ ইয়াৰ পৰাই সকলোৱে আচলতে যাব, তাত শিৱসাগৰত যাব আৰু বান সাহায্য প্ৰদান কৰিব। ধন্যবাদ।